এয়া আজি বহুত দিন মূৰত ঘৰলৈ আহিছিলোঁ। আমাৰ চাৰিসীমাৰ এইবিলাক বস্তি, আমাৰ এইবিলাক এইটো ঠাইদি নদী এটা বৈ গৈছে। এইবিলাক গছ গছনি আমাৰ এই মাটিবিলাক আমাৰ এই, আৰু ইয়াত আগতে আমি এই নদীটোত আগতে মাছ মাৰিছিলোঁ, এনি টাইম মাছ মাৰিছিলোঁ। আজিকালি নদীটো অলপমান মানে আগত বান্ধ দিয়াৰ কাৰণে সৰু হৈ গ'ল। এই গছ গছনিবিলাক ইয়াত ডাঙৰ ডাঙৰ মাছ পাইছিলোঁ আমি ইয়াতে। এইবোৰ গছ গছনি আমাৰ এয়া ইয়াত থাকি বহুত ভাল লাগে, য'ত একদম নিৰিবিলি অৱস্থা, কোনো পলিউশ্যন নাই। সঁচাকৈ মোৰ বিৰাট ভাল লাগে। সেইকাৰণে মাজে মাজে আহিলে মই ইয়াত সোমাওঁ। এয়া এইটো আমাৰ মেইন বস্তি। এই বস্তিত তামোল পাণ কল বিভিন্ন ধৰণৰ সুমথিৰা টেঙা, মানে সুমথিৰা মানে কি কমলা টেঙা, ৰবাব টেঙা, ঢেৰ কিবা কিবি আছে আমাৰ ইয়াত। এইবিলাক সুমথিৰা টেঙা গছ, এইবিলাক তামোল, অজস্ৰ তামোল, ধুনীয়া ভৰ তামোল। ইয়াত নোহোৱা বস্তু একোৱে নাই, একোৱে নাই। বিভিন্ন ধৰণৰ এতিয়া লিচু, আম, কঁঠাল চব কিছু আছে ইয়াত। এইটো আমাৰ পুৰণা বস্তি, পুৰণা ঘৰ এইখন আমাৰ। এইটো এইবিলাক জলকীয়া দে, ধুনীয়া ধুনীয়া জলকীয়া এইবিলাক। তাৰপিছতে এই বস্তিটোত নোহোৱা বস্তু প্ৰায় একোৱেই নাই। বস্তিটো বহুত ডাঙৰ, প্ৰায় 8 বিঘামানৰ বস্তি আমাৰ এইটো। এয়া অমিতাবিলাক এয়া ধুনীয়া হৈ আছে। এইফালে আমাৰ পুখুৰীটোৰ পাৰ এইডাল বৰ এডাল ডাঙৰ চেগুন গাছ। এই ময়ো সৰু কালতে ৰোৱা এডাল চেগুন গাছ, ইমান ডাঙৰ চেগুন গাছ, বহুত ওখ এই চেগুন গাছডাল। তাৰপিছতে এইবিলাক এতিয়া আমাৰ ফিচাৰী, বহুত ডাঙৰ ফিচাৰী এইটো আমাৰ, বহুত মাছ আছে, বিভিন্ন ধৰণৰ মাছ আছে ইয়াত আমাৰ। এয়া এইটো আমাৰ পুখুৰীটোৰ পাৰ। এয়া হাঁহো আছে এইবিলাক এয়া আমাৰ লগৰবিলাক বহি আছে। এইবিলাক লিচু গছ।